গুড মৰ্নিং অসম এতিয়া ৰাতিপুৱা 3 বাজিছে আৰু মই 3 বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল সিদ্ধান্ত সদায় লৈ অহাৰ দৰে আজি অক্টোবৰ মাহৰ 2 তাৰিখ আৰু আহিন মাহৰ 15 তাৰিখ শনিবাৰ আজিৰ দিনটো ৰাশিফল সিদ্ধান্ত আমি আৰম্ভ কৰোঁ আহক তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা আজি 1428 ভাস্কৰাব্দ আৰু 1943 শতাব্দৰ আহিন মাহৰ 15 তাৰিখ আৰু অক্টোবৰ মাহৰ 2 তাৰিখ শনিবাৰ আজি মহাত্মা গান্ধীজীৰ জন্মদিন হয় ইন্দিৰা একাদশী তিথি কৃষ্ণা একাদশী হয় নক্ষত্য অশ্লেষা নক্ষত্য যোগ সিদ্ধ যোগ কৰণ বহবকৰণ জন্মৰাশি কৰ্কট ৰাশিৰ জন্মৰাশি আজি সূৰ্য উদয় হ'ব 5:19 আৰু সূৰ্য অস্ত হ'ব 5:05 তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত আমি আৰম্ভ কৰোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ সুখ শান্তি বৃদ্ধি পাব টকা পইচাৰ অভাৱো কিছু পৰিমাণে দূৰ হোৱা দেখিবলৈ পোৱা যায় কুগ্ৰহৰ প্ৰভাৱৰ কাৰণে সন্তানৰ ক্ষতি হ'ব পাৰে সেইকাৰণে সন্তানৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো শুভ বুলি ক'ব পৰা যায় আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে দাম্পত্য জীৱনতো সুখ শান্তিৰ মাজেৰে আজি আপোনালোকে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰিব দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ একেবাৰে বেয়া বুলি ক'ব পৰা নাযায় প্ৰেমত আজি আপোনালোকৰ দিনটো শুভ হিচাপে পাৰ হ'ব ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ ভ্ৰমণৰ যোগ আহি নামি পৰিব পাৰে বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ অগ্ৰগতি দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান ৰাজনৈতিক ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ চিন্তাৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত কিছু বাধা আহি পৰিব পাৰে নতুনকৈ যান বাহন ক্ৰয় নকৰাটোৱেই ভাল বা মাটি বাৰী বা সা সম্পত্তিৰ লগত জড়িত লোকসকলেও কিছু সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰতো আজি আপোনালোক বঞ্চিত হ'বলগীয়া হ'ব পাৰে চাকৰিয়ালসকলৰ কাৰণে কিছু ব্যস্ততা আহি পৰিব পাৰে শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে আজি আপোনালোকৰ বৃদ্ধি পাব পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যায় বিয়া বাৰুৰ ক্ষেত্ৰতো আগভাগ ল'ব বিচাৰিলে আজি আপোনালোকে ল'ব পাৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো খুব সুন্দৰ হিচাপে পাৰ হ'ব লগতে ঠিকা কৰা লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ একেবাৰে বেয়া বুলি ক'ব পৰা নাযায় শৰীৰৰ প্ৰতি পাৰিলে অকণমান আজি আপোনালোকে চকু ৰখাটো ভাল ঘৰুৱা পৰিৱেশত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় তাৰ পিছতে কম বন্ধু বান্ধৱীসকল শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ খ্যাতি বৃদ্ধি দেখিবলৈ পোৱা যাব ইয়াৰ পিছত আহিছে আমি বৃষ ৰাশিলৈ বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ হাতলৈ টকা আহিব কিন্তু আজি আপোনালোকে জমা কৰি ৰাখিব নোৱাৰিব পাৰে মাতৃৰ স্বাস্থ্যৰ অসুস্থ হৈ পৰিব পাৰে সেইকাৰণে মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো আজি আপোনালোকৰ কাৰণে উচিত বুলি ক'ব পৰা যায় কৰ্মসংস্থাপন বিচাৰি থকা লোকসকলে আজি চেষ্টা কৰি চাব পাৰে পাৰিবাৰিক অশান্তি বৃদ্ধি হ'ব পাৰে আৰু দাম্পত্য জীৱনতো দুই এটা মতবিৰোধ সৃষ্টি হ'ব পাৰে বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা প্ৰতাৰিত হ'বলগীয়া হ'ব পাৰে আজি আপোনালোকৰ সন্তানৰ শুভ দেখিবলৈ পোৱা যায় ধৰ্মীয় অনুষ্ঠানত আজিৰ দিনটো আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সম্পদ লাভ হ'ব পাৰে বিদ্যাৰ্থীসকলে আজি অলপ মনোযোগ দিয়াটো দৰকাৰ আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো উচিত কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব নতুনকৈ ঘৰত যান বাহন বা মূল্যৱান সম্পদ ক্ৰয় কৰিবলৈ হ'লে আজি আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব চাকৰিয়ালসকলে কিছু ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে শত্ৰুৰ পৰাক্ৰম আজি কিছু পৰিমাণে হ্ৰাস পাব পাৰে আজি আপোনালোকৰ মনত দৃঢ়তা ৰাখিলে যিকোনো আধৰুৱা কাম আজি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব পিতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যাব বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় ঘৰুৱা পৰিৱেশতো ইমান বেয়া বুলি ক'ব পৰা নাযায় যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হ'ব যদিও আজি আপোনালোকে জমা কৰি ৰাখিব নোৱাৰিব পাৰে ধন
ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অকণ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ঘৰত যদি কাৰোবাৰ বিবাহৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে চাব পাৰে। ঘৰত অতিথি আলহীৰ আগমন হ'ব পাৰে, লগতে অচিনাকি ব্যক্তিয়ে আজি আপোনাক ক্ষতি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো একেবাৰে বেয়া বুলি ক'ব পৰা নাযায়। আজিৰ দিনটোৰ বিষ ৰাশি লোকসকলৰ প্ৰতিকাৰ হ'ল ঘৰলৈ অহা যিকোনো ব্যক্তিক আদৰ সন্মান কৰিব আৰু পাৰিলে মিঠা ফল খুৱাব। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ অচিনাকি ব্যক্তিয়ে আজি আপোনাক ক্ষতি কৰাৰ আশংকা দেখিবলৈ পোৱা যায়। দূৰভ্ৰমণ আজি আপোনালোকে নকৰাটোৱেই উচিত। বন্ধুৰ দ্বাৰা প্ৰতাৰিতও হ'বলগীয়া হ'ব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো নতুনকৈ বা বেলেগকৈ আজি আপোনালোকে চিন্তা চৰ্চা কৰিলে লাভৱান হোৱা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিব যদিও সকলো সমস্যা দূৰীকৰণ আজি আপোনালোকে কৰিব পাৰিব। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোক আৱেগিক হৈ পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলে আজি অলপ সতৰ্কতাৰ অৱলম্বন কৰাটো দৰকাৰ হ'ব বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগতে দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো সফল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু কষ্ট কৰিবলগীয়াও হ'ব পাৰে। পাবলগীয়া ধন সুন্দৰভাৱে আদায় কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। মনত আজি আপোনালোকে দৃঢ়তা ৰাখিলে যিকোনো আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস হ'ব যদিও নিশ্চিত আজি আপোনালোক নহ'ব। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অৰ্থপ্ৰাপ্তিৰ যুগ নামি অহা দেখিবলৈ পোৱা যায়। মনটো সামান্য আজি আপোনালোকৰ আশাবাদী হৈ পৰিব পাৰে। ৰাজহুৱা কামৰ বাবে সন্মান বৃদ্ধি দেখিবলৈ পোৱা যায় আৰু আজি আপোনালোকৰ যিকোনো ক্ষেত্ৰত খ্যাতি বৃদ্ধিও দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃ স্বাস্থ্যৰ আৰোগ্য দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায় যদিও সৰু সুৰা দুশ্চিন্তা আহি পৰিব পাৰে আজি আপোনালোকৰ। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। মিথুন ৰাশিৰ লোকসকলৰ আজিৰ দিনটোৰ প্ৰতিকাৰ হ'ল ঘৰৰ পৰা ওলাই যাওঁতে আজি আপোনালোকক সূৰ্য প্ৰণাম কৰি ওলাব, লগত এটা ৰাখিব বেলপাত। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ চাকৰিৰ বাবে চেষ্টা কৰাসকলৰ ভাল খবৰ এটা আজি আপোনালোকৰ আহিব পাৰে। সামাজিক ক্ষেত্ৰত অপদস্থ হোৱাৰ ভয় দেখিবলৈ পোৱা যায়। আজি টকা আপোনালোকে কাকো ধাৰলৈ নিদিব। যদি টকা ধাৰলৈ দিয়ে তেতিয়াহ'লে পোৱাৰ ক্ষেত্ৰত কিছু পলম হ'ব পাৰে আপোনালোকৰ। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ বিচ্ছেদ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলে আজি স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো দৰকাৰ। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে অতি সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰখাটো উচিত। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ ভবামতে সিদ্ধি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ ইংগিত। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে সহায় সহযোগিতা কৰিব যদিও কিছু ক্ষেত্ৰত বাধা বিঘিনিও আজি আপোনালোকৰ আহিব পাৰে। নতুনকৈ যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ অৰ্থপ্ৰাপ্তিৰ যুগ দেখিবলৈ পোৱা যায় আৰু যদি আজি আপোনালোকে নতুনকৈ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও খুব শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ অৰ্থপ্ৰাপ্তিৰ যুগ নামি অহা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ আৰোগ্য দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ কিছু চিন্তাৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে। তথাপিও ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চাব পাৰিব।
যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত অকণমান আজি আপোনালোকে চকু ৰখাটো উচিত। বিশেষকৈ আজি আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিলে দিনটো সুন্দৰভাৱে অতিবাহিত হোৱা দেখিবলৈ পোৱা যাব পাৰে। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ প্ৰতিকাৰ হ'ল লোহাৰৰ আঙুঠি এটা সোঁ হাতত পিন্ধিলে আজি আপোনালোকৰ দিনটো খুব ভাল হ'ব বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰত কাৰোবাৰ চাকৰিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। লগতে আজি আপোনালোকৰ মূৰত আঘাত পাব পাৰে, সেইকাৰণে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব আৰু ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে ব্যৱসায়ত অলপ মনোযোগ দিয়াটো আজি আপোনালোকৰ কাৰণে দৰকাৰ হৈ পৰিব পাৰে। দাম্পত্য জীৱনতো মতবিৰোধ দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ পুৰণি বন্ধুবৰ্গৰ সাক্ষাৎকাৰ দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। সন্তানক লৈ আজি আপোনালোকে আনন্দ অনুভৱ কৰা দেখিবলৈ পোৱা যাব আৰু কৰ্মত আজি আপোনালোকৰ সন্তানৰ কৰ্মই আজি আপোনালোকক উৎসাহিত তথা আনন্দিত কৰাও দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোকৰ দিনটো কিছু হতাশাত ভুগিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সম্পদ লাভ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ বেছি ফুৰা চকাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে বা বেছি ফুৰা চকা নকৰাটোৱেই উচিত। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোকে জড়িত হ'ম বুলি ভাবিছে, তেনেহ'লে সুন্দৰভাৱে জড়িত আজি আপোনালোক হ'ব পাৰিব। পোহনীয়া জীৱ জন্তু ঘৰত আগমন দেখিবলৈ পোৱা যাব। সেই আগমনৰ ফলত আপোনালোকৰ ঘৰখনত ভৱিষ্যত কালত অতি সোনকালে অৰ্থৰ আগমন দেখিবলৈ পোৱা যায়। নতুনকৈ আজি আপোনালোকে যদি যান বাহন ক্ৰয় কৰিব বিচাৰে, তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। ৰৈ থকা ধন আদায় কৰাৰ সুযোগ সুবিধা লাভ কৰিব পৰাও দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি সন্মান লাভ কৰিব পৰা যোগ দেখিবলৈ পোৱা যায় আজি আপোনালোকৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। লগতে মাতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰক। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ প্ৰতিকাৰ হ'ল হনুমান মন্দিৰত ফল মূল দি হনুমান চালিচা পাঠ কৰক। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলে সংযম ৰাখি কথা বতৰা পতাটো উচিত। হাতলৈ টকা আহিব যদিও আজি আপোনালোকৰ খৰচ পাতি বৃদ্ধি হ'ব পাৰে। আনে লোৱা টকা আজি আপোনালোকে সুন্দৰভাৱে ঘূৰাই পাব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ পূৰ্ণ মনোভাৱ লগত থকা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে আজি অলপ ব্যৱসায়ত মনোযোগ দিব লাগিব, নহ'লে লেনদেনৰ ক্ষেত্ৰত কিছু অসুবিধা আজি আপোনালোকৰ হ'ব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ পৰাও ঘৰখনত আজি এটা আনন্দময় পৰিৱেশ বিৰাজ কৰিব। ধৰ্মীয় অনুষ্ঠানত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব আজি আপোনালোকে। প্ৰেমতো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত আজি আপোনালোকে তৰ্ক বিতৰ্কত লিপ্ত নোহোৱাই ভাল। যদি লিপ্ত হয় তেনেহ'লে ডাঙৰ বিপদ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলগীয়া হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিলে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলে কিছু ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকে মনত দৃঢ়তা ৰাখিলেও সকলো কাম কৰাটো সম্ভৱপৰ হৈ নুঠিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে লৈ উঠিব পাৰে বা ল'ব সুন্দৰভাৱে পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। লগতে কম বন্ধু বান্ধৱীসকল নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ প্ৰতিকাৰ হ'ল 3ডাল ধূপ জ্বলাই আজি আপোনালোকে ঘৰৰ চৌপাশে
প্ৰদক্ষিণ কৰক। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সাহিত্য চৰ্চা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সন্মান বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ'ব পাৰে, সেইকাৰণে আজি আপোনালোকে অলপ সাৱধানতা নিশ্চয় অৱলম্বন কৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যত আজি আপোনালোকে হাত নিদিয়াটোৱেই উচিত। যদি ব্যৱসায়িক বাণিজ্য আগতেই পৰাই আৰম্ভ কৰি থৈছিল তেনেহ'লে সেই ব্যৱসায়ত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত, নহ'লে ব্যৱসায়ত ক্ষতিসাধন আপোনালোকৰ হ'ব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। এককভাৱে কৰা ব্যৱসায়ত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ কাৰণে ঘৰত আজি আপোনালোকৰ অৰ্থ হানি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ উৎসাহ দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকে মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভ্ৰমণ আজি আপোনালোকে নকৰাটোৱেই উচিত। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে সূৰ্যলৈ চাই পানী অৰ্পণ কৰাৰ পিছতহে আজি আপোনালোকে ভ্ৰমণ কৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব আৰু নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ আশাৰ পতৰা লৈ আহিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা আজি আপোনালোকক দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত বাধা আহিব পাৰে। নতুনকৈ আজি আপোনালোকে পৰাপক্ষত যান বাহন ক্ৰয় নকৰাটোৱেই উচিত। ৰৈ থকা যিকোনো কাম আজি আপোনালোকৰ হোৱাৰ ক্ষেত্ৰত কিছু চেষ্টা অব্যাহত ৰখাটো দৰকাৰ হৈ পৰিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰিলে আজি আপোনালোকে নকৰাটোৱেই উচিত বুলি ক'ব পৰা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যায়। ঘৰত আজি আপোনালোকৰ অতিথি আলহীৰ বা পুৰণি বন্ধুবৰ্গৰ আগমন দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মস্থান পৰিৱৰ্তন ঘটিব পাৰে। পাৰিবাৰিক কণ্ডল হ'ব পাৰে, সেইকাৰণে নিজকে আজি আপোনালোকে অলপ সংযম ৰখাটো দৰকাৰ হৈ পৰিব পাৰে। শত্ৰুৰ দ্বাৰাও ক্ষতিসাধন হ'ব পাৰে আজি আপোনালোকৰ। বিদ্যাৰ্থীসকলৰ কাৰণে শুভ ফল প্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি কৰ্মৰ প্ৰতি আগ্ৰহ ভাৱটো বেছিকৈ দেখিবলৈ পোৱা যায়। সন্তানৰ পৰা আজি আপোনালোকে কিছু ক্ষতিসাধন হোৱাৰ আশংকা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ অযথা অৰ্থ ব্যয় যাতে নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখক। খেল ধেমালি কৰা লোকসকলৰ হঠাৎ স্বাস্থ্য দুৰ্বল হৈ পৰিব পাৰে, তাৰ প্ৰতিও অকণমান চিন্তা কৰাটো উচিত বুলি ক'ব পৰা যায় বা স্বাস্থ্যৰ প্ৰতি কেতিয়াও আজি আপোনালোকে অৱজ্ঞা নকৰিব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজিৰ দিনটো আপোনালোকে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে শুভ ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে কিছু সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আজিৰ দিনটো। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব আৰু আজি আপোনালোকৰ ঘৰখনত হঠাৎ অৰ্থ লাভ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ক্ৰয় কৰিব পাৰে আৰু সেই যান বাহন ক্ৰয় কৰাৰ ফলত ঘৰখনত আজি এটা আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো স্থান পৰিৱৰ্তন ঘটিব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ মনটো গধুৰ হৈ পৰিব পাৰে। পিতৃ মাতৃ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটোৰ সফলভাৱে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু ঘৰত বিবাহৰ প্ৰস্তাৱ আজি আপোনালোকৰ আহিব পাৰে। আজিৰ দিনটোৰ বৃশ্চিক ৰাশিৰ লোকসকলৰ প্ৰতিকাৰ হ'ল অগৰু চন্দন মিহলাই গোটেই ঘৰত ছটিয়াব। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ যান বাহনত দুৰ্ঘটনা পতিত হোৱাৰ ভয় দেখিবলৈ আজি আপোনালোকৰ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ একেবাৰে বেয়া বুলি ক'ব পৰা নাযায় যদিও ভবা ধৰণে আজি আপোনালোকে ফল নাপাব পাৰে। বিশেষ এটা আজি আপোনালোকৰ ঘৰত ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজিৰ দিনটোৰ। ওচৰ চুবুৰীয়াৰ লগতো দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। আত্মীয়ৰ লগত থাকোঁতে আজি আপোনালোকৰ ঘৰলৈ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভ্ৰমণ আজি আপোনালোকে পৰাপক্ষত নকৰাটোৱেই উচিত।
নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। আগৰ কিবা কৰি থোৱা কামৰ শুভ ফল আজি আপোনালোকে লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। নতুনকৈ যান বাহন বা মাটি বাৰী বা সা সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সত্যৰ পৰাক্ৰম বৃদ্ধি হ'ব পাৰে। মনত আজি আপোনালোকে দৃঢ়তা ৰাখিলে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আজি আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ঠিকা কৰা লোকসকলে কিছু সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ বা আজি আপোনালোকৰ হঠাৎ অৰ্থৰ আগমন নহ'ব পাৰে বা অৰ্থৰ ক্ষতি আশংকা বেছিকৈ দেখিবলৈ পোৱা যায়। খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু আজি আপোনালোকে বিশেষকৈ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। দাম্পত্য জীৱনৰ সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। নাটকৰ লগত জড়িত লোকসকলে আজি অৰ্থ সংকটত ভুগিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোৰ ধনুৰাশিৰ লোকসকলৰ প্ৰতিকাৰ হ'ল এটা পাত্ৰত আপোনালোকে পানী লৈ সূৰ্যলৈ চাই অৰ্পণ কৰক। লগতে ঘৰত যদি হনুমান চালিচা পাঠ কৰিব পৰা তেনেকুৱা কিতাপজাতীয় বস্তু আছে তেতিয়াহ'লে আপোনালোকে সেই কিতাপ পাঠ কৰাটো উচিত বুলি ক'ব পাৰি বা হনুমান চালিচা আপোনালোকে আজি পাঠ কৰক। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিবাহৰ আজি প্ৰস্তাৱ আহিব পাৰে। আৰ্থিক অনাটনো কিছু পৰিমাণে দূৰ হোৱা দেখিবলৈ পোৱা যায়। পাবলৈ থকা ধন হাতলৈ আজি আপোনালোকৰ আহিব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো এলাহ ভাৱটো বেছিকৈ দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ কৰ্মতৎপৰতাই আজি আপোনালোকক আনন্দিত কৰি তুলিব পাৰে। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটোৰ সংগ সুখ দেখিবলৈ পোৱা যাব। প্ৰেমত আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ শুভ হ'ব। ভ্ৰমণ আজি আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব, তথাপিও দূৰভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটোৰ মধ্যম দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ ভবামতে সিদ্ধি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজি কিছু চিন্তাৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো তৰ্ক বিতৰ্কৰ পৰা আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটোৱেই মংগল। কাৰ্যকৰী পৰিকল্পনাই সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটোৰ ব্যস্ততা বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক বা ঘৰৰ পৰা যাতে আজি আপোনালোকৰ কিছু মূল্যৱান সম্পদ নেহেৰাই তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখক। পিতৃ মাতৃৰ স্বাস্থ্যৰ দুৰ্বল হৈ পৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰাটো ভাল। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ শুভ বুলি ক'ব পৰা যায় আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব। মকৰ ৰাশিৰ লোকসকলৰ আজিৰ দিনটোৰ প্ৰতিকাৰ হ'ল শিৱ মন্দিৰত গৈ আপোনালোকে এগছি চাকি জ্বলাওক বা শিৱলিংগ পূজা কৰক বা শিৱ পাৰ্বতীক আৰাধনা কৰিলে আজি আপোনালোকৰ দিনটোৰ বহুত ভালদৰে পাৰ হ'ব। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মহিলাসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষকৈ নজৰ ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। যিকোনো শুভ কাম আৰম্ভ আজি আপোনালোকে কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। নিজৰ ভুলে আজি আপোনাক ক্ষতি কৰিব পাৰে বা বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে আজি আপোনাক বিশ্বাসঘাতক কৰিব পাৰে বা কোনো লোকে আজি আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো সফলভাৱে পাৰ হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি শাৰীৰিক অসুস্থতাই ক্ষতি কৰিব পাৰে আজি আপোনালোকক। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। লগতে সন্তানৰ পৰা আজি আপোনালোকে কিছু আশা অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে ভ্ৰমণ নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়।
যদি কিবা কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকে ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু সহকৰ্মীৰ লগত যাতে দুই এটা কথাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব বা উচ্চপদস্থ বিষয়াৰ পৰা যাতে আজি আপোনালোকে কথা শুনিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকুৰ নাৰাখিলেও হ'ব বা অকণমান আজি আপোনালোকে চকু ৰাখিবলগীয়াও হ'ব পাৰে, কাৰণ মধ্যম বুলি ক'ব পৰা যায় বা ইমান নিশ্চিত বুলিও ক'ব পৰা নাযায়। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। লগতে নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। চাকৰিৰ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত আজি আপোনালোকৰ অতিথি আলহীৰ আগমন দেখিবলৈ পোৱা যায়। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয় দেখিবলৈ আজি আপোনালোকৰ পোৱা যাব পাৰে। আজিৰ দিনটোৰ কুম্ভ ৰাশিৰ লোকসকলৰ প্ৰতিকাৰ হ'ল ঘৰলৈ অহা আলহীক সন্তুষ্ট কৰিব আৰু ফল মূল খুৱাবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক ক্ষতিৰ যোগ দেখিবলৈ পোৱা যায়। সামান্য কথাতে আজি আপোনালোকৰ কাজিয়া হ'ব পাৰে, সেইকাৰণে আজি আপোনালোকে খঙৰ প্ৰতি যথেষ্ট নিয়ন্ত্ৰণ ৰখাটো দৰকাৰ হৈ পৰিব পাৰে। কোনো ধৰণৰ ভাল কাম আজি আপোনালোকে আৰম্ভ নকৰিব। হাতৰ পৰা বস্তু হেৰাব পাৰে আৰু তাকে লৈ আজি আপোনালোকৰ দিনটো চিন্তাৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে। দাম্পত্য জীৱনত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ অৰ্থ ব্যয় দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে আজি বিশেষকৈ ব্যৱসায়ত অলপ বেছিকৈ মনোযোগ দিবলগীয়া হ'ব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ ভুলে আজি আপোনাক কিছু পৰিমাণে কষ্ট দিব পাৰে। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত সামান্য চিন্তা হৈ পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটোৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ যান বাহন বা মাটি বাৰী সা সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ বা কোনোবাই আজি আপোনাক ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিব পাৰে। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো সেই ব্যৱসায়ত অলপ মনোযোগ দিব লাগিব। লেনদেনৰ ক্ষেত্ৰতো অলপ আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰতো দিনটোৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়। লগতে ঘৰুৱা পৰিৱেশত আজি আপোনালোকে অকণমান চকু ৰাখিবলগীয়াও হ'ব পাৰে। আজিৰ দিনটোৰ মীন ৰাশিৰ লোকসকলৰ প্ৰতিকাৰ হ'ল ভিক্ষাৰীক কলা বস্তু আজি আপোনালোকে দান কৰিব পাৰে। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশি ফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।